আজি আমি আহিলোঁ যোৰহাট জিলা সমিতিয়ে 2012 চনৰ পৰা ৰন্টু পানী ফুকনৰ নেতৃত্বত আজাদ চৌধুৰী বুলি এজন বাংলাদেশী মূলৰ মানুহৰ দপদপনিৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ এই সত্তাটোৱে আন্দোলন কৰি আহিছিল আৰু আন্দোলনৰ ফলশ্ৰুতিত আমি তেখেতে অবৈধভাৱে দখল কৰি থকা মাটিডোখৰত যিটো ঘৰ বনাইছে সেই ঘৰটো হাইকোৰ্টে ভাঙিবলৈ অৰ্ডাৰ দিছিলে 2023 চনতে অৰ্ডাৰ দিলে কিন্তু এটা কোন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এজন বাংলাদেশী মূলৰ মানুহে যোৰহাটৰ মিউনিচিপালিটিত ঠিকা পাইছে যোৰহাট টাউনত দপদপাই ফুৰিছে যোৰহাটত ঢাকাইপতিৰ সৃষ্টি কৰিছে তাক লৈ আমাৰ কিছুমান প্ৰশ্ন চৰকাৰলৈ আছে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে আজাদ চৌধুৰীলে কিয় ভয় কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজাদ চৌধুৰীলে ভয় কৰে নেকি আমাক তাক লৈ প্ৰশ্ন আছে অসমৰ গৃহ বিভাগে আজাদ চৌধুৰীলে ভয় কৰে নেকি তাক লৈ আমাৰ প্ৰশ্ন আছে এতিয়া কথাটো হৈছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে আজাদ চৌধুৰীৰ ওপৰত আমি আমাৰ ষ্টাইলত ব্যৱস্থা গ্ৰহণ কৰিম সেইটো এটা তাত লৈ প্ৰশ্ন আছে কিন্তু আমাৰ হাতত পৰিলে দিগদাৰ আছে আৰু সেইকাৰণে আমি চৰকাৰক অনতি পলমে অবৈধভাৱে দখল কৰি থকা এই ঘৰটো ভাঙিবলৈ দাবী জনাইছোঁ এইটো স্পষ্ট কথা লিগেচি ইছ্যু আছে আমি ডিচি মহোদয়ক ইতিমধ্যে স্মাৰক পত্ৰখন দিছোঁ আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে বাংলাদেশী শক্তিৰ বিৰুদ্ধে এক আন্দোলন হ'ব স্বতঃস্ফূৰ্ত আন্দোলন হ'ব খিলঞ্জীয়া বৰ্তমান সময়ত একত্ৰিত হোৱাৰ সময় আহি পৰিছে দিছে তাৰ ওপৰত আমাৰ এতিয়া কৰ্তৃপক্ষলৈ আলোচনা হ'ব 2 এদিনতে আমি কৈছোঁ যে লিজটো বাতিল কৰি দিব লাগে আৰু খিলঞ্জীয়া মানুহৰ হাতত পেট্ৰল পাম্পটো গতাই দিব লাগে হয়তো সূত্ৰপাত 2012 চনৰ পৰা আমি লাগি আছোঁ 2023 চনত আজাদ চৌধুৰী নামৰ বাংলাদেশীজনৰ ঘৰ ভাঙিবলৈ অৰ্ডাৰ দিলে হাইকোৰ্টে অৰ্ডাৰ দিলে তাৰপিছত কোন ৰাজনৈতিক নেতা কোন যোৰহাটৰ প্ৰাক্তন বিধায়কৰ আশীৰ্বাদ পুষ্ট হৈ যোৰহাট মিউনিচিপালিটিত বোলে 20টা ঠিকা ওলালে 18টা আজাদ চৌধুৰীয়ে পায় এইটো কেনেকুৱা ধৰণৰ কথা যোৰহাট মিউনিচিপালিটি বৰ্ডখন কিনি থৈছে বাংলাদেশী মানুহে আকৌ ভাবিলে কেনেকুৱা লাগে যোৰহাটক কয় সাংস্কৃতিক নগৰ আৰু এই সাংস্কৃতিক নগৰীত ঢাকাইপতি হৈ গ'ল হিতেন গোস্বামীয়ে কি কৰিলে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কি কৰিলে এই কথাবোৰৰ লগত কথা আছে আমাৰ কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থ দিয়াত আনি বাংলাদেশী বঢ়াইছে নেকি আমাক এইবিলাকক লৈ আমাৰ কথা আছে আৰু সেইকাৰণে এটা কথা এই আজাদ চৌধুৰী ঘৰটো ভাঙিব লাগিব কথা ইমানে হাইকোৰ্টে অৰ্ডাৰ দিছে হাইকোৰ্টৰ ওপৰত কোনো নহয় ঘৰটো ভাঙিব লাগিব আজাদ চৌধুৰীলে অসমৰ বিয়োগম মন্ত্ৰীবিলাকে ভয় কৰে নেকি যোৰহাটৰ MLA ভয় কৰে নেকি হিতেন গোস্বামীটো মোৰ এটা সন্দেহ হৈছে হিতেন গোস্বামীয়ে ভয় কৰে আজাদ চৌধুৰীলে কাৰণ তেওঁ MLA হৈ থাকোঁতে 20টা কামৰ 18টা কাম কেনেকৈ পায় এইবোৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম হ'ব বহিৰাগত মানুহৰ বিৰুদ্ধে সংগ্ৰাম হ'ব বীৰ লাচিত সেনা নামৰ জাতি সত্তাটো খিলঞ্জীয়া পক্ষত আৰু খিলঞ্জীয়া পক্ষত আমি সদায় থাকিম ধন্যবাদ এইখিনিতে আপোনাৰ আৰু এটা কথা সুধিব বিচাৰোঁ যে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ ওপৰত আমাৰ বিশ্বাস আছে আজাদ চৌধুৰীৰ পৰা ঘোষটো কোনে কোনে লয় এইটো আপোনালোকে উলিয়াই লওক মই নাজানো গাণনিক বিষয়া কম্পিউটাৰ অপাৰেটৰ এজনে দীৰ্ঘদিন ধৰি গাণনিক বিষয়া হিচাপে কাম কৰি আছে তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা সেইটো পৌৰসভাই কৰিব কিন্তু আমাৰ কথাটো হৈছে কি গাণনিক বিষয়াজন কোন আমি চিনি নাপাওঁ মই যোৰহাট পৌৰসভালৈ আজিলৈকে গৈও পোৱা নাই কিন্তু আপোনালোকক মই এটা কথা স্পষ্টকৈ কৈ দিওঁ আজাদ চৌধুৰীক মেইন শিপাডালত ধৰক কোনে আজাদ চৌধুৰীৰ পৰা পইচা লৈ তাক ইমান কান্দি যোৰহাটত এটা বাংলাদেশী কোটিপতি বনালে সেইকেইটা মানুহক জেললৈ অভিযান চলিছে যদিহে এইগৰাকী সঁচাকে বাংলাদেশী ইয়াত আছে যোৰহাটত আৰক্ষীয়ে দেখা নাই নেকি সেইটোৱেতো প্ৰশ্ন আজাদ চৌধুৰীক গতাই ভোগদৈত পানী কম আছে দিশত পেলাই দিলে হ'ব কোনোবাতো ৰাজনৈতিক মানুহ আছে মই আকৌ পুনৰ কৈছো ভোগদৈত পানী কম আছে আমাৰ দিশত পানী বাঢ়ি আছে আজাদ চৌধুৰীক তাত পেলাই দিলে হ'ব আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548
পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছে